সত্ৰনগৰী বৰপেটাত ওলাইছে কুইণ্টলে কুইণ্টলে নিষিদ্ধ মাংস এই মুহূৰ্তত বিছমিল্লাহ হোটেলত 26 কেজি জন্নত হোটেলত 25 কেজি জব্দ কৰা হৈছে ডলফিনত 27 কেজি নিষিদ্ধ মাংস এই মুহূৰ্তত জব্দ কৰা হৈছে নিষিদ্ধ মাংস বিচাৰি এই মুহূৰ্তত আৰক্ষী নামি পৰিছে ফিল্ডত অসমৰ প্ৰতিটো প্ৰান্তত অভিযান আৰম্ভ হৈ গৈছে হেহতি আপডেট আমি লাভ কৰিছো সত্ৰনগৰী বৰপেটাৰ পৰা কুইণ্টলে কুইণ্টলে নিষিদ্ধ মাংস বস্তাই বস্তাই জব্দ কৰিছে আৰক্ষীয়ে হেহতি দৃশ্যাংশ আহি পৰিছে এই মুহূৰ্তত কি বৰাক কি ব্ৰহ্মপুত্ৰ কি উজনি কি নামনি কি মধ্য অসম সকলোতে অভিযান চলিছে এই মুহূৰ্তত একশন মোডত আৰক্ষী বিভিন্ন প্ৰান্তত অভিযান আৰম্ভ কৰা হৈছে হোটেলে হোটেলে অভিযান চলিছে যিখন হোটেলতে নিষিদ্ধ মাংস পাইছে সেইখন হোটেলে সিল কৰি দিয়া হৈছে ৰাজহুৱাভাৱে কোনেও নিষিদ্ধ মাংস বিক্ৰী কৰিব নোৱাৰিব ৰাজহুৱা স্থানত নিষিদ্ধ মাংস কাটিব নোৱাৰিব নিষিদ্ধ মাংস কোনো হোটেলত দিব নোৱাৰিব হোটেলবোৰ সিল কৰি দিয়া হৈছে হেহতি আপডেট আমি লাভ কৰিছো বৰপেটাত কুইণ্টলে কুইণ্টলে নিষিদ্ধ মাংস সত্ৰনগৰী বৰপেটাৰ পৰা হেহতি আপডেট আহিছে সত্ৰনগৰী বৰপেটাত কুইণ্টলে কুইণ্টলে নিষিদ্ধ মাংস জব্দ হৈছে বিছমিল্লাহ হোটেলত এই মুহূৰ্তত 26 কেজি নিষিদ্ধ মাংস জব্দ কৰা হৈছে জন্নত হোটেলত প্ৰায় 25 কেজি নিষিদ্ধ মাংস জব্দ কৰা হৈছে আৰক্ষীয়ে জব্দ কৰিছে কুইণ্টলে কুইণ্টলে নিষিদ্ধ মাংস ডলফিনত 27 কেজি নিষিদ্ধ মাংস এই মুহূৰ্তত জব্দ হৈছে বৰপেটা আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৃহৎ অভিযান চলিছে আৰক্ষীয়ে দলে দলে গৈ অভিযান চলাইছে মৰমী হোটেল বিছমিল্লাহ হোটেল আৰু জন্নত হোটেলত আৰক্ষীয়ে অভিযান চলাই হোটেল কেইখন সিল কৰিছে হোটেলৰ দুই মেনেজাৰকো আৰক্ষীয়ে আটক কৰাৰ খবৰ আমি লাভ কৰিছো হেহতিয়া বিগ ব্ৰেকিং নিউজ জনাই আছো বৰপেটা হাউলি পথৰ সোনকুচি কলনীত থকা তিনিখন হোটেলত অভিযান চলোৱা হয় হেহতিয়া আপডেট বৰপেটাৰ কেইটা প্ৰান্তত অভিযান চলোৱা হৈছে আনহাতে ভক্তৰ দবাত বিছমিল্লাহ হোটেলত 25 কেজিকৈ নিষিদ্ধ মাংস জব্দ কৰা হৈছে ভাবক কুইণ্টলে কুইণ্টলে নিষিদ্ধ মাংস জব্দ হৈছে এইখন মৰমী হোটেল এই মৰমী হোটেলখনতো নিষিদ্ধ মাংস জব্দ কৰা হৈছে মৰমী হোটেলত নিষিদ্ধ মাংস জব্দ হৈছে বিছমিল্লাহ হোটেলত নিষিদ্ধ মাংস জব্দ হৈছে জন্নত হোটেলত নিষিদ্ধ মাংস জব্দ হৈছে ডলফিনত নিষিদ্ধ মাংস জব্দ হৈছে আয়ুব হোটেলত বিভিন্ন প্ৰান্তত কেইবাখনো হোটেল ইতিমধ্যে সিল কৰাৰ খবৰ আমি লাভ কৰিছো হেহতিয়া দৃশ্যাংশ আমি দেখুৱাব বিচাৰিম এয়া সত্ৰনগৰী বৰপেটাত আৰক্ষীয়ে চলোৱা অভিযানৰ দৃশ্যাংশ দেখুৱাইছো বিছমিল্লাহ হোটেলত নিষিদ্ধ মাংস জব্দ হৈছে আয়ুব হোটেলত নিষিদ্ধ মাংস জব্দ হৈছে বিছমিল্লাহ হোটেলত নিষিদ্ধ মাংস জব্দ হৈছে জন্নত হোটেলত নিষিদ্ধ মাংস জব্দ হৈছে ডলফিনত নিষিদ্ধ মাংস জব্দ হৈছে হেহতিয়া দৃশ্যাংশ দেখিবলৈ পাইছে আৰক্ষীয়ে জোৰদাৰ অভিযান চলাইছে প্ৰান্তে প্ৰান্তে অভিযান চলোৱা হৈছে হোটেলৰ পাছফালে গৈ এনেধৰণে তেওঁলোকে যেতিয়া বিচাৰ খোচাৰ কৰিছিল বস্তাৰ ভিতৰত তেওঁলোকে জব্দ কৰিছে নিষিদ্ধ মাংস এক বস্তা নিষিদ্ধ মাংস উঠাই লৈ গৈছে আৰক্ষীয়ে হোটেলৰ পৰা নিষিদ্ধ মাংস লৈ যোৱাই নহয় হোটেলখন সিল কৰি দিছে হোটেলৰ মেনেজাৰক আটক কৰা হৈছে হেহতি আপডেট আমি লাভ কৰিছো সমগ্ৰ ৰাজ্যত নিষিদ্ধ মাংস মানে সম্পূৰ্ণ নিষিদ্ধ হ'ব এতিয়াৰ পৰা কোনেও নিষিদ্ধ মাংস মুকলিকৈ বিক্ৰী কৰিব নোৱাৰিব নিষিদ্ধ মাংস মুকলিকৈ কাটিব নোৱাৰিব ৰাজহুৱা স্থানত নিষিদ্ধ মাংস বিক্ৰী কৰা নিষেধ ৰাজহুৱা বজাৰত নিষিদ্ধ মাংস বিক্ৰী কৰা নিষেধ কোনো হোটেলত নিষিদ্ধ মাংস দিব নোৱাৰিব ভাতৰ হোটেলসমূহত নিষিদ্ধ মাংস দিয়াটো সম্পূৰ্ণ নিষেধ ৰেষ্টুৰেণ্টসমূহত নিষিদ্ধ মাংস দিয়াটো সম্পূৰ্ণ নিষেধ সকলোতে নিষিদ্ধ মাংস বেন কৰি দিয়া হৈছে এই মুহূৰ্তত হেহতি আপডেট আমি লাভ কৰিছো সত্ৰনগৰী বৰপেটাত কুইণ্টলে কুইণ্টলে নিষিদ্ধ মাংস জব্দ কৰা হৈছে বিছমিল্লাহ হোটেলত 26 কেজি জন্নত হোটেলত 25 কেজি ডলফিনত 27 কেজি নিষিদ্ধ মাংস জব্দ কৰা হৈছে এয়া বৰপেটাৰ দৃশ্যাংশ আমি দেখুৱাইছো দেখিবলৈ পাইছে বৰপেটাত কুইণ্টলে কুইণ্টলে নিষিদ্ধ মাংস জব্দ কৰা হৈছে সত্ৰনগৰী বৰপেটাৰ দৃশ্যাংশ আমি দেখুৱাইছো আৰক্ষীয়ে জোৰদাৰ অভিযান চলাইছে বিভিন্ন প্ৰান্তত আৰক্ষীয়ে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে নিশাৰ সময়ছোৱাত আৰু অধিক তীব্ৰতৰ হ'ব অভিযান তাৰ বাবে আৰক্ষীয়ে নামি পৰিছে ফিল্ডত সন্ধিয়াৰ পৰাই আৰক্ষীয়ে অভিযান আৰম্ভ কৰি দিছে একশন মোডত আৰক্ষীয়ে বিভিন্ন প্ৰান্তত অভিযান অব্যাহত আছে এই হেহতিয়া দৃশ্যাংশ আমি দেখুৱাইছো দেখিবলৈ পাইছে নিষিদ্ধ মাংস জব্দ কৰা হৈছে কুইণ্টলে কুইণ্টলে সত্ৰনগৰী বৰপেটাৰ দৃশ্যাংশ মৰমী হোটেল বিছমিল্লাহ হোটেল জন্নত হোটেল ডলফিন হোটেল সকলোতে অভিযান চলোৱা হৈছে প্ৰান্তে প্ৰান্তে অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিছে কুইণ্টলে কুইণ্টলে নিষিদ্ধ মাংস সত্ৰনগৰী বৰপেটাত এই মুহূৰ্তত কুইণ্টলে কুইণ্টলে নিষিদ্ধ মাংস উদ্ধাৰ কৰা হৈছে বিছমিল্লাহ হোটেলত 26 কেজি জন্নত হোটেলত প্ৰায় 25 কেজি ডলফিনত 27 কেজি নিষিদ্ধ মাংস জব্দ কৰা হৈছে বৰপেটা আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অভিযান অব্যাহত আছে মৰমী হোটেল বিছমিল্লাহ হোটেল আৰু জন্নত হোটেলত আৰক্ষী অভিযান চলাই হোটেলৰ দুই মেনেজাৰকো আটক কৰিছে আৰক্ষীয়ে বৰপেটা হাউলি পথৰ সোনকুচি কলনীত থকা তিনিখন হোটেলতো অভিযান চলোৱা হয় আনহাতে
ভট্টৰ ডবাৰ বিছমিল্লা হোটেলতো 25 কেজি নিষিদ্ধ মাংস জব্দ কৰা হৈছে বুলি জানিব পৰা গৈছে। মুঠৰ পৰা নিষিদ্ধ মাংস মানে সম্পূৰ্ণ নিষিদ্ধ, কোনো ঠাইত নিষিদ্ধ মাংস থাকিব নোৱাৰিব। নিষিদ্ধ মাংস সম্পূৰ্ণ নিষিদ্ধ কৰি দিয়া হ'ব। প্ৰতিটো প্ৰান্তত অভিযান অব্যাহত আছে। নিষিদ্ধ মাংস জব্দ কৰি আছে আৰক্ষীয়ে। শেহতীয়া দৃশ্যাংশ আমি দেখুৱাইছোঁ, দেখিবলৈ পাইছে নিষিদ্ধ মাংস সম্পূৰ্ণৰূপে বেন কৰা হৈছে। ৰাজহুৱা স্থানত নিষিদ্ধ মাংস বিক্ৰী, বিভিন্ন বজাৰত নিষিদ্ধ মাংস বিক্ৰী সকলো বন্ধ কৰি দিয়া হৈছে। হোটেলসমূহত নিষিদ্ধ মাংস বিক্ৰী সম্পূৰ্ণ বন্ধ কৰি দিয়া হৈছে। কোনো হোটেলত আৰু নিষিদ্ধ মাংস পৰিৱেশন কৰিব নোৱাৰিব। হোটেলসমূহত নিষিদ্ধ মাংস বিক্ৰী হ'লে লগে লগে চিল কৰা হ'ব। এই শেহতীয়া দৃশ্যাংশ আমি দেখুৱাইছোঁ। বৰপেটাৰ দৃশ্যাংশ দেখিবলৈ পাইছে। সত্ৰনগৰী বৰপেটাত কুইণ্টলে কুইণ্টলে নিষিদ্ধ মাংস জব্দ কৰা হৈছে। বিছমিল্লা হোটেলত 26 কেজি, জান্নাত হোটেলত প্ৰায় 25 কেজি আৰু ডলফিনত 27 কেজি নিষিদ্ধ মাংস জব্দ কৰিছে আৰক্ষীয়ে। এই শেহতীয়া দৃশ্যাংশ আমি দেখুৱাইছোঁ, দেখিবলৈ পাইছে। সত্ৰনগৰী বৰপেটাত কুইণ্টলে কুইণ্টলে নিষিদ্ধ মাংস জব্দ কৰা হৈছে। বিছমিল্লা হোটেলত 26 কেজিকৈ নিষিদ্ধ মাংস এই মুহূৰ্তত জব্দ হোৱাৰ খবৰ আমি লাভ কৰিছোঁ। জান্নাত হোটেলত প্ৰায় 25 কেজি নিষিদ্ধ মাংস জব্দ কৰা হৈছে বুলি জানিব পৰা গৈছে। বস্তাই বস্তাই নিষিদ্ধ মাংস জব্দ কৰা হৈছে। আনহাতে ডলফিনত 27 কেজিকৈ নিষিদ্ধ মাংস জব্দ কৰা হৈছে। বিগ ব্ৰেকিং নিউজ। বৰপেটা আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই অভিযান চলি আছে। ব্ৰেকিং নিউজ আমি জনাই আছো। মৰমী হোটেল, বিছমিল্লা হোটেল আৰু জান্নাত হোটেলত আৰক্ষী অভিযান অব্যাহত ৰাখিছে। বিভিন্ন হোটেল নিষিদ্ধ কৰি দিয়া হৈছে, চিল কৰি দিয়া হৈছে। সত্ৰনগৰী বৰপেটাত ওলাইছে কুইণ্টলে কুইণ্টলে নিষিদ্ধ মাংস। বিছমিল্লা হোটেলত 26 কেজি নিষিদ্ধ মাংস জব্দ কৰাৰ খবৰ আমি লাভ কৰিছোঁ। জান্নাত হোটেলত প্ৰায় 25 কেজি নিষিদ্ধ মাংস জব্দ কৰা হৈছে। ডলফিনত 27 কেজি নিষিদ্ধ মাংস জব্দ কৰা হৈছে। আজি আমি বৰপেটা জিলাত বিভিন্ন হোটেলত নিষিদ্ধ মাংস বিক্ৰী কৰি থকা বুলি জানিব পাৰোঁ আৰু সেইবাবে আজি আমি বিভিন্ন হোটেলত আমি চাৰ্চ কৰোঁ। চাৰ্চ কৰাৰ পিছত আমি বৰপেটা হাউলি ৰোডত থকা বিছমিল্লা হোটেল, তাতে আমি চাৰ্চ কৰি পিনে 25 কেজি আমি ছাছপেক্ট হোৱাত আমি জব্দ কৰোঁ। তাতে আমি আৰিফুল ইছলাম নামৰ এজন হোটেলৰ পৰিচালকক আটক কৰোঁ। লগতে জান্নাত হোটেল, তাতে আমি পালোঁ 27 কিলো। তাতে আমি ৰুবেল দেৱান বুলি এজনক আটক কৰিছোঁ। আৰু বৰপেটা ৰোডত হোটেল ডলফিন, তাতে পাইছোঁ ইকবাল হোসেন নামৰ এজন ব্যক্তি আটক কৰা হৈছে। তাত 27 কেজি লগতে জব্দ কৰা হৈছে। আৰু জান্নাত হোটেল বৰপেটা ৰোড, তাতে আমি ৰায়হান আলী নামৰ এজন ব্যক্তিক আটক কৰিছোঁ। আৰু এইখন হোটেলৰ পৰা টোটেল 27 কেজি উদ্ধাৰ কৰি জব্দ কৰিছোঁ। আমি গোটেইখিনি কাৰ্য আছাম কেটেল প্ৰিজাৰ্ভেশ্যন এক্টমতে আমি ব্যৱস্থা লওঁ আৰু পৰৱৰ্তী সময়ত আদালতত আমি তেওঁলোকক পঠিয়াই দিওঁ। আজি আমি বৰপেটা জিলাত বিভিন্ন হোটেলত নিষিদ্ধ মাংস বিক্ৰী কৰি থকা বুলি জানিব পাৰোঁ আৰু সেইবাবে আজি আমি বিভিন্ন হোটেলত আমি চাৰ্চ কৰোঁ। চাৰ্চ কৰাৰ পিছত আমি বৰপেটা হাউলি ৰোডত থকা বিছমিল্লা হোটেল, তাতে আমি চাৰ্চ কৰি পিনে 25 কেজি আমি ছাছপেক্ট হোৱাত আমি জব্দ কৰোঁ। তাতে আমি আৰিফুল ইছলাম নামৰ এজন হোটেলৰ পৰিচালকক আটক কৰোঁ। লগতে জান্নাত হোটেল, তাতে আমি পালোঁ 27 কিলো। তাতে আমি ৰুবেল দেৱান বুলি এজনক আটক কৰিছোঁ। আৰু বৰপেটা ৰোডত হোটেল ডলফিন, তাতে পাইছোঁ ইকবাল হোসেন নামৰ এজন ব্যক্তি আটক কৰা হৈছে। তাত 27 কেজি লগতে জব্দ কৰা হৈছে। আৰু জান্নাত হোটেল বৰপেটা ৰোড, তাতে আমি ৰায়হান আলী নামৰ এজন ব্যক্তিক আটক কৰিছোঁ। আৰু এইখন হোটেলৰ পৰা টোটেল 27 কেজি উদ্ধাৰ কৰি জব্দ কৰিছোঁ। আমি গোটেইখিনি কাৰ্য আছাম কেটেল প্ৰিজাৰ্ভেশ্যন এক্টমতে আমি ব্যৱস্থা লওঁ আৰু পৰৱৰ্তী সময়ত আদালতত আমি তেওঁলোকক পঠিয়াই দিওঁ। আজি আমি বৰপেটা জিলাত বিভিন্ন হোটেলত নিষিদ্ধ মাংস বিক্ৰী কৰি থকা বুলি জানিব পাৰোঁ আৰু সেইবাবে আজি আমি বিভিন্ন হোটেলত আমি চাৰ্চ কৰোঁ। চাৰ্চ কৰাৰ পিছত আমি বৰপেটা হাউলি ৰোডত থকা বিছমিল্লা হোটেল, তাতে আমি চাৰ্চ কৰি পিনে 25 কেজি আমি ছাছপেক্ট হোৱাত আমি জব্দ কৰোঁ। তাতে আমি আৰিফুল ইছলাম নামৰ এজন হোটেলৰ পৰিচালকক আটক কৰোঁ। লগতে জান্নাত হোটেল, তাতে আমি পালোঁ 27 কিলো।
তাতে আমি ৰুবেল দেৱান বুলি এজনক আটক কৰিছোঁ। আৰু বৰপেটা ৰোডত হোটেল ডলফিন তাতে পাইছোঁ ইকবাল হোসেন নামৰ এজন ব্যক্তি আটক কৰা হৈছে। তাত 27 কেজি লগতে জব্দ কৰা হৈছে। আৰু জন্নত হোটেল বৰপেটা ৰোড তাতে আমি ৰায়হান আলী নামৰ এজন ব্যক্তিক আটক কৰিছোঁ। আৰু এইখন হোটেলৰ পৰা টোটেল 27 কেজি উদ্ধাৰ কৰি জব্দ কৰিছোঁ। আমি গোটেইখিনি কাৰ্য আছাম কেটেল প্ৰিজাৰ্ভেশ্যন এক্টতে আমি ব্যৱস্থা ল'ম আৰু পৰৱৰ্তী সময়ত আদালতত আমি তেওঁলোকক